নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ দুই সংগঠনৰ নেতৃত্বত পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে হেহতিয়াকৈ কেইবাগৰাকী কুক ব্যক্তিক ইতিমধ্যে বাংলাদেশী হিচাপে গণ্য কৰি ডিটেনশ্যন কেম্পলৈ পঠাইছিল আৰু তাৰ প্ৰতিবাদতে ইতিমধ্যে দুই সংগঠনৰ নেতৃত্ব ওলাই আহিছে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে কৈছে আমাক ভাৰতীয় হোৱাৰ পিছতো আমাক অসমীয়া হোৱাৰ পিছতো কি যুক্তিত কিহৰ কাৰণে বাংলাদেশী খজুৱাই ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিছে এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া দুই সংগঠনৰ নেতাই সমান্তৰালভাৱে তেওঁলোকে কৈছে আমাক এনেকৈ অসুবিধা দি থকাতকৈ চৰকাৰে যদিহে পাৰে তেনেহলে আমাক নিশেষ কৰি দিয়ক আৰু এই আহ্বান জনাইছে এতিয়া দুই সংগঠনৰ নেতৃত্বই বিজেপি চৰকাৰৰ বিৰুদ্ধে যেন পুনৰ সৰব হৈ পৰিছে নেমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ দুই সংগঠনৰ নেতৃত্বত পুনৰ উত্তাল প্ৰতিবাদ অসুবিধা কৰি থকাতকৈ একেবাৰে শেষ কৰি পেলোৱাই ভাল বুলি মন্তব্য দুই সংগঠনৰ নেতৃত্বই মুছলমানসকলৰ ওপৰত অনাহকত অত্যাচাৰ কৰা বন্ধ কৰিবলৈ আহ্বান প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া বিদেশী নকবলৈ আহ্বান হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হ'ল নেমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ ভোট দিয়াৰ পিছতো কিয় বাংলাদেশী খজুৱা হৈছে বুলি প্ৰশ্ন কৰা হৈ পৰিছে এতিয়া এই দুই সংগঠনৰ নেতাই এই মুহূৰ্তত আমি সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ দুই সংগঠনৰ নেতৃত্বত পুনৰ উত্তাল প্ৰতিবাদ অসুবিধা কৰি থকাতকৈ একেবাৰে শেষ কৰি পেলোৱাই ভাল বুলি মন্তব্য দুই সংগঠনৰ নেতৃত্বই মুছলমানসকলৰ ওপৰত অনাহকত অত্যাচাৰ কৰা বন্ধ কৰিবলৈ আহ্বান প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া বিদেশী নকবলৈ আহ্বান হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হ'ল নেমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ ভোট দিয়াৰ পিছতো কিয় বাংলাদেশী খজুৱা হৈছে বুলি প্ৰশ্ন কৰা হৈ পৰিছে এতিয়া এই দুই সংগঠনৰ নেতাই এই মুহূৰ্তত আমি সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ দুই সংগঠনৰ নেতৃত্বত পুনৰ উত্তাল প্ৰতিবাদ অসুবিধা কৰি থকাতকৈ একেবাৰে শেষ কৰি পেলোৱাই ভাল বুলি মন্তব্য দুই সংগঠনৰ নেতৃত্বই মুছলমানসকলৰ ওপৰত অনাহকত অত্যাচাৰ কৰা বন্ধ কৰিবলৈ আহ্বান প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া বিদেশী নকবলৈ আহ্বান হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হ'ল নেমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ ভোট দিয়াৰ পিছতো কিয় বাংলাদেশী খজুৱা হৈছে বুলি প্ৰশ্ন কৰা হৈ পৰিছে এতিয়া এই দুই সংগঠনৰ নেতাই এই মুহূৰ্তত আমি সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ পুনৰ দুই সংগঠনৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নেমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ যেন দুই সংগঠনৰ নেতৃত্বত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে আমাক এনেদৰে অসুবিধা কৰি থকাতকৈ আমাক এনেদৰে ডিষ্টাৰ্ব কৰি থকাতকৈ আমাক শেষ কৰি পেলোৱাই ভাল আমাক নিষেধ কৰি পেলোৱাই ভাল বুলি চৰকাৰলৈ আহ্বান জনাইছে কিয়নো শেহতীয়াকৈ কেইবাগৰাকী ব্যক্তিক ইতিমধ্যে বাংলাদেশী খজুৱাই ডিটেনশ্যন কেম্পলৈ পঠাইছিল চৰকাৰৰ ফালৰ পৰা তাৰ পিছতে এনেদৰে ওলাই আহিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছু আৰু এনেদৰে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে আহ্বান জনাইছে আমাক গুলিয়াই মাৰক আমি মৰি যাওঁ আমাক এনেদৰে অসুবিধা কৰি থাকিব নালাগে চৰকাৰখনে এই মুহূৰ্তত দুই সংগঠনৰ নেতৃত্বৰ এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে লগতে প্ৰতিবাদ কিছু দৃশ্যাংশ আছে আমি পুনে দেখুৱাব বিচাৰিছোঁ প্ৰতিবাদটো কৰিব লাগিব বিজেপি চৰকাৰ যেতিয়াৰ পৰা ভাৰতবৰ্ষত তথা অসমত তেওঁলোকে ক্ষমতা দখল কৰিছে ক্ষমতা দখল কৰাৰ পিছতে ভাৰতবৰ্ষৰ যে মুছলমানসকল তেওঁলোকক মুছলমান বুলি ভবা নাই তেওঁলোকক এটা পনীয়া সামগ্ৰী বুলি ভাবি আছে আচলতে অসমত যে কি চৰকাৰ চলিছে এইটো ধৰিব পৰা নাই হিটলাৰটো নাই কিন্তু হিটলাৰী শাসন চলিছে জংগৰ ৰাজ চলিছে ইয়াত আইন কানুন নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিহে চলি আছে ইয়াত ক্ষমতাৰ বলত মুছলমানসকলক 24 ঘণ্টাই কেনেকৈ হাৰাশাস্তি কৰি থাকিব আমিও কওঁ কোনো বিদেশী বাংলাদেশী পাকিস্তানী কোনো থাকিব নালাগে কিন্তু এইটো নিয়ম নহয় যে ৰাতি 12 বজাত গৈ কাৰোবাক হেণ্ডকাফ লগাই তুলি আনিব কোনটো আইনত আছে যে প্ৰমাণ নকৰাকৈ এজন মানুহৰ গাত হাত কৰি লগাব আমি যিসকল আৰক্ষীয়ে ৰাতি 12 বজাত গৈ হেণ্ডকাফ লগাইছে তেওঁলোকৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি বাধ্য হ'ম মহামান্য বিচাৰকেহে বিচাৰ কৰিব আৰু কি কোন বিচাৰ কৰিবলৈ কোনেও নহয় গতিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব মানুহক যদি হাৰাশাস্তি কৰে মানুহ ৰাজপথত আহিবই আৰু ইয়াতকৈ প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব মুছলমানসকল কি ভাৰতৰ মানুহ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে
ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ লগতে মুছলমানসকলৰ অধিকাৰ আছে। আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকৰ ক্ষমতাৰ মানে দখল কৰাৰ কাৰণে আমাক সাম্প্ৰদায়িক ৰাজনীতিত তেওঁলোকে চক্ৰবেহুত পেলাই আজি ৱাকফৰ সম্পত্তি ল'ব বিচাৰিছে, কাইলৈ মুছলমানক অত্যাচাৰ জেলত ভৰাব বিচাৰিছে, পৰহি দিনা আৰু এটা কিবা কৰিব, তাৰ পিছদিনা আৰু এটা কিবা কৰিব। মানে এই জাতিটোক কেনেকৈ নিশেষ কৰিব পাৰি, বৰবাদ কৰিব পাৰি, তাৰ কাৰণে এই চৰকাৰখনে চক্ৰান্ত চলাইছে। গতিকে মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাওঁ যে আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক। আমিও সংবিধানৰ নীতিৰ আধাৰত আমিও জীয়াই থাকিব বিচাৰোঁ। আমাক পনীয়া সামগ্ৰী বুলি ভাবি খালি নিৰ্বাচনৰ আগত ব্যৱহাৰ নকৰিব। আৰু যদি আমাক সঁচাকৈ বেয়া বুলি ভাবিছে আমাক আমি বুকু পাতি দিওঁ, আমাক আপোনালোকে নিশ্চয়কৈ জানে যে কেইবাদিন ধৰি বাংলাদেশী ধৰাৰ নামত অসম চৰকাৰে তেওঁলোকৰ গৃহ বিভাগৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে। বিভিন্ন বৈধ নথিপত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি কৰায়ত্ব কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা আপোনালোকে নিশ্চয়কৈ দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল মানুহ আহিছে সেইসকল মানুহ ভাৰতীয়, আৰু তাৰপিছত যিসকল মানুহ অসমত অন্যায়ভাৱে অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে তেওঁলোকক বাংলাদেশ হিচাপে চিনাক্তকৰণ কৰা হওক, বিদেশী হিচাপে চিনাক্তকৰণ কৰা হওক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। আৰু সেইসকল মানুহক বিদেশী বুলি চিনাক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ সহযোগিতা বিচাৰিলে আমি অসম চৰকাৰক পূৰ্ণভাৱে আমি সমৰ্থন জনাম। এই কথাটো আমি বাৰম্বাৰ কৈ অহাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ আইনগতভাৱে কোনো কাৰ্য নকৰি অন্যায়ভাৱে অবৈধভাৱে তেওঁলোকে পুলিচৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত সাধাৰণ জনতাক কৰায়ত্ব কৰি তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকক মানে হস্তনষ্ট কৰি আছে। এই কথাটোত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তথা নেমছে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰক কৈছোঁ যিহেতু আইনী ব্যৱস্থা এটা আছে যে তেওঁলোকে ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে কোনো মানুহ যদি বাংলাদেশী হয় বা বিদেশী বুলি যদি সন্দেহ হয় সেইজন মানুহক ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে তেওঁক চিনাক্ত কৰি তেওঁক বাংলাদেশলৈ তেওঁক পঠিয়াই দিয়ক, আমাৰ কোনো আপত্তি নাই। এই কথাত আমি সহযোগ কৰিম। কিন্তু তাকে নকৰি তেওঁলোকে অন্যায়ভাৱে ৰাতিৰ অন্ধকাৰত তেওঁলোকে মানুহক উঠাই আনি তেওঁলোকে অত্যাচাৰ কৰিব, এই কথাটো আমি কোনো বাধ্যই মানি নলওঁ। সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজনৈতিকভাৱে এই কথাটো তেওঁলোকে কাম কাজবিলাক আৰম্ভ কৰিছে। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰি ন্যায় ব্যৱস্থাৰ প্ৰতি অসম চৰকাৰ তথা ভাৰতৰ মানুহে নাগৰিকে আস্থা প্ৰকাশ কৰি ন্যায় ব্যৱস্থাৰ মাধ্যমেদি যদি কোনোবা বাংলাদেশী আছে, বিদেশী আছে, সি হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁক যদি প্ৰত্যাৱৰ্তন কৰে তেনেহ'লে আমাৰ কোনো ক'বলগীয়া নাই। আমি বাৰম্বাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে NRCত যিসকল মানুহৰ নাম আছে, যিসকল মানুহৰ 71 চনৰ আগৰ নথিপত্ৰ আছে, সেইসকল মানুহক কোনো কাৰণতে বাংলাদেশৰ নামত হাৰাশাস্তি কৰা আমি সহ্য নকৰোঁ। এই কথা আমি বাৰম্বাৰ জনাই আছোঁ। তাৰপিছতো কি কাৰণত ৰাতাৰাতিৰ ভিতৰতে বাংলাদেশী ধৰিবলগীয়া হ'ল? যিহেতু ট্ৰাইব্যুনেল কোৰ্ট আছে, প্ৰত্যেকখন জিলাতে 4-5খনকৈ ট্ৰাইব্যুনেল কোৰ্ট আছে আৰু এটা বিয়াগুম বিভাগ আছে। গতিকে সেই বিভাগে তদন্ত কৰি সেই মানুহসকলক যদি বাংলাদেশী হয় তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়ক। আমি বাৰম্বাৰ কৈ আছোঁ NRCত নাম থকা মানুহক তেওঁলোকে কি যুক্তিত, কি কাৰণত তেওঁলোকে উঠাব? আৰু এটা কথা আপোনালোকে জানে যে লাখ লাখ কোটি কোটি টকা খৰচ কৰি NRC প্ৰস্তুত কৰা হ'ল। NRC প্ৰস্তুত কৰাৰ পিছত সেই NRCৰ কাৰ্ড আজি পৰ্যন্ত কোনো নাগৰিকক যোগান ধৰা নাই। এইটো হৈছে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থতা। আমি অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ, আমি আশুকো আহ্বান জনাইছোঁ যে আপোনালোকে যুটীয়াভাৱে আমাক বিশ্বাস আৰু আস্থাত লৈ যিসকল বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে গাঁৱে ভূঞে তেওঁলোকে অপাৰেশ্যন চলাওক। আমি তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াম আৰু সেইখিনি মানুহক চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ কাৰণে আমি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিম। এই কথাটো আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।